টাউন আৰু পুৰা গৈ আছোঁ পুৰা আইজল টাউনৰ মাজেৰে। আৰু গাইছ আজি আমাৰ ৰাতিৰ সাজটো হ'ব এয়া চাওক কেনৰ মাছ, তো আজি এইটোৱে খাম। আৰু গাইছ মই শিলচৰত থকা দাদা আৰু নবহঁতৰ ঘৰত ফাইনেলি আহে গ'লো এয়া চাওক। আৰু এনেকৈ আহি কিনে ডাইৰেক্ট বহি গ'লো ঘৰৰ ভিতৰত। আৰু বাছ এতিয়া পুৰা খাই আছোঁ একদম দুপৰীয়াৰ সাজ। আৰু সকলোৱে খাই আছে আৰু এইপিনে মামাও খাই আছে। তো বাছ আমাৰ নবৌৱে ধুনীয়াকৈ বনালে, এইপিনে দাদাও বহিছে আৰু লগতে ময়ো খাই আছোঁ আৰু গাইছ। হেল্ল' গাইছ নমস্কাৰ, তো স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু বৰ্তমান আছোঁ একদম আইজল একদম গুৰুদ্বাৰ। আৰু আজিৰ ভিডিঅ'টো পূৰা একদম ৰাতি ৰানিঙতে মানে কৰি দিলোঁ আৰম্ভ। তো ব্লগ দেৰি নকৰি লাহে লাহেকৈ গৈ থাকোঁ, অকণমান আপোনালোক আইজল টাউনটো দেখুৱাওঁ এতিয়া। আৰু এনেকৈ আমি এতিয়া পূৰা গুৰুদ্বাৰৰ পৰা বাছ ওলাই গৈ আছোঁ। তো আমাৰ মালটো মানে গুৰুদ্বাৰতে খালী হৈছে। তো এতিয়া বাছ একদম ওলাই আছোঁ আৰু কিছু আমাৰ পিছতে পাই যাম একদমবাৰে টাউন মানে চিটি। আৰু গাইছ আহিলোঁ ওলাই একদম গুৰুদ্বাৰৰ পৰা, আৰু আহি ডাইৰেক্ট পাই গ'লোঁ একদম আইজল টাউন। আৰু এতিয়া পূৰা আইজল টাউনৰ মাজেৰে গৈ আছোঁ। এয়া চাওক এয়া হ'ল আইজল টাউন। তো এইবোৰতে থাকে মানে 93 দিনত। আৰু মানে আজি যিহেতু ৰাতি বহুত হৈ গ'ল, সেই গতিকে মানে ইমান ভিৰ ভাৰ নাই। আৰু যদিহে মানে দিনত আহে ন, বাপৰে বাপ এনেকুৱা গাড়ী মটৰ মানে বহুত ট্ৰাফিক লাগি থাকে ইয়াত। তো গৈ আছোঁ গাইছ এনেকৈ লাহে লাহেকৈ। আৰু তো এনেকৈ দিনত অহাহেঁতেন হ'লে আপোনালোক ধুনীয়াকৈ দেখাব পাৰিলে হয়, যিহেতু আমি মানে দিনত আহিব নোৱাৰোঁ, তো ৰাতি আহিব লাগে। সেই গতিকে বাছ এনেকৈ অলপ অলপকৈ মানে আপোনালোকক বাছ ৰাতিৰ নাজাৰাটোৱে দেখুৱাই গৈ আছোঁ। তো দিনত আহিলে বহুত বেছি ভাল লাগিলে হয়, দোকানবিলাক খুলি থাকিলে হয়, মানুহ বহুত দেখি পায়। তো বহুত বস্তু মানে দেখিব মানে নেদেখা বস্তুও দেখি পায়। আৰু তো সেয়া চাওক এতিয়া সেয়াই হ'ল ৰাতিৰ ভিউ। তো কিনো দেখাম বাছ এইবোৰে অলপমান আপোনালোকক আইজল টাউনটো এনেকৈ দেখুৱাই দিলোঁ আৰু মানে। আৰু গাইছ একদম টাউনৰ পৰা আহিলোঁ ওলাই, আৰু এতিয়া ডাইৰেক্ট পেট্ৰল পাম্পত গাড়ী লগাই দিলোঁ। মানে অলপ তেল কম আছে, তেলটো ধৰিব লাগিব, তো গাড়ী লগাই দিলোঁ। এইপিনে মেচিন চলি আছে। আৰু আজি আমাৰ মামাই হৈছে পেট্ৰল পাম্পৰ কি বা পূৰা ডিজেল মাৰি আছে নেকি? মজা লাগছে। ইফালে চা, তো মামাই পূৰা বাছ ডিজেল মাৰি আছে। বা নতুনকৈ কাম পালে আইজলত আহি কিনি। তো মামাই নতুনকৈ কাম পালে আইজলত আহি কিনি, তেল ডিপুত কাম পালে। সেয়া চাওক পেট্ৰল পাম্পত পূৰা ডিজেল মাৰি আছে মোৰ গাড়ীত। আৰু ইয়াতে কিমান লিটাৰ? 87.97। এইটো এয়া এনেকৈ পূৰা ডিজেল ভৰাই মেলি বাছ আহিলোঁ ওলাই। আৰু এতিয়া টেনশ্যন নাই আৰু, তো বিন্দাছ বাছ গৈ থাকোঁ। আৰু তো যিমান দূৰলৈকে গৈ থাকিব পাৰোঁ মানে গৈ থাকিম। আৰু গাইছ এতিয়া পূৰা আহি পালোঁ একদম আইজলৰ মানে এয়াৰপৰ্ট যোৱাৰ ৰাস্তাৰ কাষত। গাড়ীখন ৰখাই দিলোঁ, এয়া হ'ল গাড়ীখন। আৰু এয়াৰপৰ্ট যোৱাৰ ৰাস্তাটো অকণমান আগত আছে, এনেকৈ ডাইৰেক্ট যাব পাৰে। মানে ইয়াতে এতিয়া বনাম পূৰা খানা, আৰু মানে মামা আৰু ভাইটিয়ে পূৰা বস্তুবিলাক ওলাই আছে। এয়া চাওক এতিয়া বনাব লাগে পূৰা খানা। তো এইপিনে বাছ গেছ এৰি দিলোঁ, জ্বলি গ'ল। আৰু এইপিনে মামাই পূৰা উঠাই দিলে চুকাত আমাৰ ভাত। আৰু আজিৰ খানা হ'ব গাইছ এয়া টেমা লৈ আহিছোঁ, এইটো মাছৰ টেমা। এইটোৰে খাম আৰু আজি পূৰা। তো বেলেগ চব্জি নবনাওঁ আৰু ডাইৰেক্ট মানে আজি ইয়াৰ লগত খাম। আমি ৰাতি হৈ গ'ল ন বহুত, তো মানে বেলেগ আৰু বনাই থাকিব আমাৰ টাইম নাই। ডাইৰেক্ট বাছ ইটোৰে মজাকৈ বনাই ধুনীয়াকৈ খাম আৰু। নে কি কম মামা? চব্জি নবনাওঁ আৰু না, টাইম নাই আজি আমাৰ, ৰাতি বহুত হৈ গ'ল, টাইম নাই। তো বাছ ইটোৰে আজি মজাকৈ খাম আৰু গাইছ এনেকুৱা মানে কেনৰ মাছ কোনে কোনে খাই পাইছে এবাৰ কমেণ্ট কৰি জনাব। তো এইটো আমাৰ পিনে বেছিকৈ নাপায় অসমত। মানে এতিয়া মেঘালয় মানে হিলছ এৰিয়াত এইটো বেছিকৈ পায়। আৰু তো বহুত বেছি ভাল লাগে খাই কিনি। আৰু এতিয়া বাছ মামাই মাছটো অ'পেন কৰিব, মোৰ চেণ্ডেলত পৰিব। এয়া দি থালে দি টেমাৰ মাছ। আৰু গাইছ এয়া চাওক আমাৰ হৈ গ'ল পূৰা একদমবাৰে ৰেডি। দেখিছেনে গাইছ? 20 minutes later. আৰু আমাৰ হৈ গ'ল একদম পূৰা ৰেডি। এতিয়া অকল খাব লাগে, তো খোৱাৰ কাৰণে বাছ ধুনীয়াকৈ লৈ লৈছোঁ। এয়া চাওক, আৰু এয়া হ'ল আজি মাছ, সাগৰৰ মাছ। এয়া দেখিছেনে গাইছ? এয়া চাওক। তো এইপিনে মামা খাই আছে। মামা কেনেকুৱা মাছটো? কেনেকুৱা একবাৰ খাই চাচোন। টেষ্টি, কেনেকুৱা? মজা না? মজা। আৰু ভাইটি কেনেকুৱা লাগিছে? আজি ফাৰ্ষ্ট টাইম খাই আছা না তই? মাছ খাই দেখাচোন, কেনেকুৱা? মজা না? লগাইছে। এতিয়া ময়ো খাই লওঁ লাহেকৈ। মই আগতে খাইছোঁ এইবিলাক, মানে আজি ভাইটি আজি প্ৰথমবাৰ খাইছে। তো কেনেকুৱা লাগিছে নাজানো আৰু, কিন্তু মোক বহুত বেছি ভাল লাগে। আৰু
এখন সাগৰৰ মাছ এই মাজতে কাঠটো আছে ন কাঠটো একদম পুৰা নৰম হৈ যায় মানে এটা সৰু বাচ্চা খাব পাৰিব কিন্তু মাছটো টাইটে থাকে কিন্তু কাঠটো নৰম হৈ যায় মানে কি চিষ্টেমত মানে কেনেকুৱা কি কৰে নাজানো আৰু গাইছ আমি এনেকৈ এতিয়া বাছ খাই বৈ কিনে ওলাই দিলোঁ তো গৈ থাকোঁ আৰু টাইম কিমান হ'ল আপোনালোকক দেখুৱাই আছোঁ চাওক এইপিনে এয়া 11:03 হৈ গ'ল ঠিক আছে নে গাইছ 11:03 এনেকৈ গৈ আছোঁ আৰু আমি এতিয়া আৰু পুৰা ফেৰি ৰাস্তা তো কিমান দূৰলৈকে গৈ থাকিব পাৰোঁ গৈ থাকিম আৰু গাইছ আমি একদম কলাশিপ আহি পালোঁ আৰু কলাশিপত আহি কিনে একদম বেয়াকৈ ফচি গ'লোঁ এইপিনে চাওকচোন আগত গাড়ী এইপিনে গাড়ী আগত এইবিলাক গাড়ী পিছতো ঠাইৰ গাড়ী লাইন হৈ গ'লে গাড়ী মানে আগত বোলে ক'ৰবাত এটা টেলাৰ বোলে পাল্টি হৈছে তো সেই গতিকে বাছ যাব নোৱাৰোঁ আৰু আজি ইয়াতে থাকিব লাগিব ৰাতি মানে সৰু গাড়ী বোলে পাছ হ'ব নোৱাৰে তো কি কৰিবা আৰু তো ভাবিছিলোঁ পূৰা ৰাতি গৈ কিনে শিলচৰটো আজি পাৰ কৰাই দিওঁ তো কিনো কৰিম আৰু মামা নহ'ল আৰু আজি ভাবিছিলোঁ কিবা এটা হৈ গ'ল কিবা এটা ন মানে ভবা কথা নহয় সিঠি পাতত আছে কণা বিধি The next morning. গুড মৰ্ণিং তো কিছু সময় আগতে শুই উঠিলোঁ আৰু বাছ আজি ৰাতিটো ইয়াতে পোহৰ কৰি দিলোঁ মানে টোপনি মাৰি কিনে যিহেতু মানে পূৰা গাড়ী ব্লক এখন মোৰ গাড়ীখন চাওক এইবোৰ পিছফালে ঢেৰ গাড়ী আগত ঢেৰ গাড়ী গাইছ দেখিছে গাইছ তো মানে আগত বোলে ক'ৰবাত এটা টেলাৰ মানে অলপ কেপচাৰ হৈ গৈছিল তো সেই গতিকে ৰাতিটো পূৰা ইয়াতে ব্লক ইয়াতে বাছ ফচিবলগীয়া হৈ গ'ল তো চাওঁচোন বাৰু কিমান দূৰলৈকে মানে কিমান টাইমলৈকে এনেকৈ থাকিব লাগে আছোঁ আৰু এতিয়া বৰ্তমান 3 hours later. গাড়ীবোৰ মানে লাহে লাহেকৈ এৰিছিলে আৰু এইপিনে চাওকচোন সেইবিলাক ডাবল লাইন কৰি দিলে এইবিলাক দেখিছেনে সেয়া চাওক ডাবল লাইন তো ডাবল লাইনৰ কাৰণে আকৌ ব্লক লাগি গ'ল তো কি ক'বা আৰু আমি একদম যোৱাকালিৰ পৰা আছোঁ লাইনতে তো এইবিলাক আজি অহা গাড়ী ৰাতিপুৱা মানে সিহঁতৰ ধৈৰ্য নাই অলপো তো ডাইৰেক্ট অভাৰটেক কৰি কিনে গুচি যাম বুলি কিনে এতিয়া আকৌ ফুচি গ'ল না এতিয়া যদি সিফালৰ পৰা সৰু গাড়ী আহে সৰু গাড়ী যেতিয়া পাছ হ'ব নোৱাৰিব তেতিয়া পাব মজা আৰু গাইছ জামটো ক্লিয়াৰ হৈ গ'ল ইয়াত চাওক লাহে লাহে গৈ আছোঁ ইয়াতে জামটো আছিলে পুৰা লাইন এইটো টেলাৰৰ কাৰণে গাইছ আমি ৰাতিটো থাকিব লগা হৈছিল এইটো টেলাৰ চাওক এইটোৱে আগৰ চকাটো নমি গৈছিল একেবাৰে এইটো টেলাৰ আৰু এনেকৈ এতিয়া আমি পূৰা মিজোৰামৰ পৰা বাছ আছামত প্ৰৱেশ কৰিলোঁ মানে শিলচৰ ডিষ্ট্ৰিক্ট পাই গ'লোঁ তেনেকৈ বাছ এতিয়া পূৰা গৈ আছোঁ আৰু গাইছ আৰু গাইছ এতিয়া পূৰা একদম শিলচৰ আই এছ বি টিটো পাৰ কৰি কিনে বাছ এইখিনি ৰিলায়েন্স পেট্ৰল পাম্পটো এইটো অলপমান আগৰ সেই গাড়ী ৰখাই দিছোঁ মানে মই যিহেতু ইয়াতে দাদা আছে ন তো আপোনালোক আগৰ ভিতৰত দেখুৱাইছিলোঁ তো দাদাক ফোন কৰিলোঁ তো দাদাই বোলে মোক লগ কৰিবলৈ আহি আছে তো আজি আকৌ এবাৰ দাদাক মই চিনাকি কৰি আছে আপোনালোকৰ মাজত আৰু গাইছ ফাইনেলি একদম বাৰে গাড়ী ৰখাই দিলোঁ ছাইডত তো এয়া চাওক আই এছ বি টিটো ইপিনে থাকিলে গাড়ীখন আকৌ ঘূৰাই এনেকৈ ৰখাই দিলোঁ কাষত আছে দাদাৰ দোকান তো দাদাইও আহি গ'ল মানে আমাক ল'বৰ কাৰণে আৰু এনেকৈ ডাইৰেক্ট আহি দাদাক লগ পালোঁ এয়া চাওক দাদা নমস্কাৰ তো দাদাই বাছ ফোন কৰাৰ লগে লগে আহি গ'ল আমাক ল'বৰ কাৰণে আৰু এখন দাদাৰ দোকানে এইটো আমাৰ দাদাৰ দোকান এতিয়া বাছ মজাকৈ দাদাৰ গাড়ীত উঠি দাদাহঁতৰ ঘৰলৈ যাওঁ আৰু গাইছ ফাইনেলি আহি গ'লোঁ একদম দাদাহঁতৰ ঘৰ তো দাদাহঁতৰ ঘৰটো আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক এয়া হ'ল পৰবাই গেট এয়া হ'ল আমাৰ দাদাহঁতৰ ঘৰ দেখিছে গাইছ চাওক আৰু এতিয়া পূৰা সোমাই যাম একদম দাদাহঁতৰ ঘৰৰ ভিতৰত এয়া চাওক এয়া হ'ল দাদাহঁতৰ ঘৰ সোমাবলৈ লাচে লাগে আৰু ডাইৰেক্ট সোমায়ে এনেকুৱা দাদাহঁতৰ মন্দিৰ আছে ইয়াতে দাদাহঁতে পূজা কৰে এয়া চাওক আৰু এতিয়া ডাইৰেক্ট সোমাই আহিলে একদম ভিতৰত এয়া চাওক গাইছ আৰু এনেকুৱাই পূৰা সোমাই আহি পূৰা বহিলোঁ আমি দুয়োটাই মানে তিনিজনে আৰু চাওক মামা আৰু এইপিনে ভাইটি চাওক আৰু এইপিনে আহি গ'ল পূৰা ঠাণ্ডা এতিয়া খাব লাগে আৰু এইপিনে ভাইটি পূৰা খাই আছে আৰু এইপিনে মামা পূৰা মাৰিব আৰু এতিয়া পূৰা হাঁহি মামা একদম বাৰে তো মই খালোঁ এতিয়া মামা খাই আছে গাইছ চাওক গাইছ এতিয়া আমি পূৰা একদম সকলোৱে মিলি অলপমান মানে ফুৰি আহোঁ দাদাই বোলে ক'ৰবাত লৈ যাব আমাক পূৰা এক্সাইটেড না এক্সাইটেড তো দাদাই বোলে ক'ৰবাত আমাক ফুৰি লৈ আহে দাদা ক'ত লৈ যাব আমাক ফুৰিবলৈ দেৰি নকৰে আমি পূৰা দাদাৰ লগত আমিও পূৰা ফুৰি আহোঁ আৰু গাইছ চাওক এইপিনে যিহেতু বহাগ আহিব হ'ল পূৰা কুলি চৰাই মাতি আছে ক'ৰবাত শুনিছেনে বহি দিলোঁ মজাকৈ দাদাই বোলে আমাক ক'ৰবাত ফুৰাই লৈ আহে তো গৈ আছোঁ আৰু এতিয়া পূৰা একদম দাদাৰ ঘৰৰ পৰা আহি পেলাই একদম শিলচৰ মানে IIT মানে ইঞ্জিনিয়াৰিং কলেজৰ সন্মুখত আৰু দাদাই বোলে এতিয়া আমাক খুৱাব পূৰা ডাব
এইপিনে চাওক আৰু এইপিনে পূৰা কাটি আছে এতিয়া পূৰা খাম ডাব আকৌ এইখানে ডাব কত করে দাম 80 টাকা 80 টাকা 80 টাকা আর 80 টাকা আর 100 টাকা 100 টাকা এটা 80 টাকা এটা 100 টাকা এটা হল না এটা 80 টাকা এটা 100 টাকা 100 টাকা আর এটা 30 টাকা এটা 30 টাকা তো এটা খাম ডাব 80 টকীয়া ডাব আর এপিনে মামাই খাই আছে কেনেকুৱা মিঠা না মিঠা আর এপিনে আমার দাদাও খাই আছে কিরকম মিঠা আছে না মিঠা 80 টাকা ডাব আৰু গাইজ একদম আহি পালোঁ একদম শিলচৰৰ মানে একদম ইঞ্জিনিয়াৰিং কলেজৰ মানে গেটৰ সন্মুখত তো এইপিনে আছে গেটটো এইটো আৰু গাইজ আজি পূৰা একদম দাদা ধৰণী দেখি পাম একদমবাৰে শিলচৰৰ ইঞ্জিনিয়াৰিং কলেজ মানে এতিয়া পূৰা ভিতৰত সোমাই যাম তো এয়াই হ'ল প্ৰৱেশ গেট সোমাই ভিতৰতে চাওক আৰু এয়া হ'ল কলেজটো কিমান বিশাল IIM আচ্ছা মানে এইটো চাইডে বোলে যাব নিদিয়ে নৈন্দ্ৰী আছে মানে নৈন্দ্ৰী মানে 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 পাব্লিকক যাব নিদিয়ে আৰু মানে আমাৰ কাৰণে নৈন্দ্ৰী আৰু তেনেকৈ দাদা অলপমান বাহিৰে বাহিৰে ফুৰাব আৰু এনেকৈ বাছ অলপ দূৰ আহি ভিতৰত মানে এনেকৈ অলপ বহি ল'লোঁ পূৰা গছৰ ছায়াত আৰু এইপিনে দাদা আছে তো দাদাৰ পৰা অলপমান ডিটেইলছ ল'ম আৰু দাদা অলপমান কলেজটোৰ বিষয়ে অলপমান কিবা এটা কৈ দিয়ক এইটো NIT কলেজ শিলচৰ হয় আৰু আমি এতিয়া ইয়াতে বহি আছোঁ হয় আৰু কি ক'ম কেম্পাছটো বহুত ডাঙৰ ন নিয়াৰ এবাউট 4-5 কিলোমিটাৰ আচ্ছা আৰু ইয়াৰ পৰা বাহিৰতো ষ্টুডেণ্ট আহে পঢ়া শুনা কৰিবলৈ হয় ৰাভাক লৈ আহিছোঁ চাবলৈ অলপ চাওক আমি টাইম পাছ Time কৰিছোঁ pass. আৰু এয়াই আৰু মেইন কলেজটো এইটোৱে নেকি সেইটো ন ভিতৰত অঁ ভিতৰত ন সেইটো ইনফৰ্ম চাই আচ্ছা মানে মেইন কলেজটো মানে ভিতৰত আছে মামা কেনেকুৱা লাগিলে আহি কিনি ভালে লাগিছে নেদেখাতে আজি দেখি পালে তো বহুত বেছি ভাল লাগিলে মানে সপোন আছিলোঁ কেতিয়াবা সপোনটো দেখি পাম বুলি কিনি তো দাদাৰ থ্ৰুত আজি দেখি পালোঁ বহুত বেছি ভাল লাগিলে আৰু গাইজ পূৰা আহি পেলাই একদম দাদাহঁতৰ ঘৰত আৰু আহি কিনি ডাইৰেক্ট এতিয়া বাথৰুমত আহি গ'লোঁ মানে এতিয়া পূৰা গা ধুম নে কি আমাৰ তো গা ধুম গাইজ তো প্ৰথমতে গাটো ধুই ল'ম আৰু এতিয়া পূৰা আহি পেলাই একদম ডাইনিঙত এয়া চাওক গা পা ধুই কিনি একদম ডাইনিঙত আৰু এতিয়া মামাহঁতে খাই আছে আৰু চাওকচোন সেয়া ভাত আঞ্জা চালাড ভাজি দালি ইপিনে মাছৰ আঞ্জা আৰু ইপিনে মামা আছে আইটেম কেনেকুৱা আইটেম কেনেকুৱা মজা না খাব লাগে বঢ়িয়া আৰু এইপিনে আমাৰ নৱ আছে নৱ ধুনীয়াকৈ ভাত চব্জি বনাইছে আৰু এইপিনে কেনেকুৱা মামা কেনেকুৱা হৈছে মজা না মজা আমি সকলোৱে মিলি এনেকৈ খাই আছোঁ আৰু গাইজ একদম ভাত খাই মেলি কিনি আহি পালোঁ একদম দাদাৰ দোকান আৰু দাদাৰ দোকানটো আপোনালোকক দেখুৱাই আছোঁ এইপিনে লিখা আছে চাওক ৰাধা মাধৱ নাট ষ্ট'ৰ আৰু দোকানটো ক'ত আছে আপোনালোকক দেখুৱাইছোঁ তো এইপিনে আছে এইটো ৰিলায়েন্স পেট্ৰল পাম্প আৰু এইপিনে আছে ISBD-টো মানে শিলচৰৰ ISBD-ৰ অকণমান আগত আহিলে পাই যাব আমাৰ দাদাৰ দোকানটো এইটো তো দাদাৰ দোকানত কি কি বস্তু পায় আপোনালোকক দেখুৱাই আছোঁ অল এভৰিথিং পাই যাব ইয়াত তো দাদাৰ মুখেৰে সুধিম দাদা আপোনাৰ দোকানত কি কি বস্তু পোৱা যায় চব বস্তু পোৱা যায় গুচিমালত চব গেলামালৰ চব বস্তু পোৱা চব যায় বস্তু পোৱা যায় ন অঁ, অল এভৰিথিং মানে অঁ, তো আহিব দাদাৰ দোকানত আপোনালোকে তো দাদাই বহুত ভাল মানুহ তো এবাৰ আপোনালোকে দাদাৰ দোকানত ভিজিট কৰিব আৰু দাদাক এবাৰ লগ কৰিব তো গম পাব দাদা কেনেকুৱা তো ডিটেইলছটো মই কৈ দিলোঁ তো দাদাৰ মুখত এবাৰ কৈ আছোঁ আপোনালোকক দাদা আপোনাৰ দোকানৰ ডিটেইলছটো কৈ দিয়ক এইটো ৰামনগৰ ডনবক্সিয়া স্কুলৰ অপজিটত অপজিটত ন শিলচৰ এটা দোকানৰ নামটো ৰাধা মাধৱ ষ্ট'ৰ নাচ ষ্ট'ৰ তো আপোনালোকে আহি যাব দাদাৰ দোকানত আহি কিনে এবাৰ ভিজিট কৰিব 8 hours later. আৰু এতিয়া পূৰা গাড়ীৰ পৰা আহি গ'লোঁ আকৌ ৰাতিৰ সাজ মানে দাদাহঁতৰ ঘৰত পূৰা বহি লৈছোঁ এইপিনে এইটো আমাৰ নবৌৱে কিবা বৰা বনাইছে এইপিনে দালি এইপিনে বোলে এইটো মাংস কি মাংস দাদা এইটো কি ষ্টাইলৰ মাংস মুৰ্গীৰ মাংস বেংগলী ষ্টাইলৰ বেংগলী ষ্টাইল এই আচ্ছা বেংগলী ষ্টাইলৰ মাংস আৰু এইপিনে খাইছে বাৰু ভাইটিয়ে কেনেকুৱা হৈছে ভাইটি অঁ জানা আমাৰ আৰু দাদা এইপিনে আছে দাদাই বোলে এতিয়া ভাত নাখায় মানে দাদাই অলপ পিছত খাব আৰু প্ৰথমতে মানে আমাক মানে খুৱাই বুৱাই বাছ পঠাব আৰু ভাতটো প্ৰথমতে খাই লওঁ আৰু এতিয়া পূৰা একদম খোৱা ষ্টাৰ্ট কৰি দিলোঁ তো খাই আছোঁ এয়া চাওক গাইজ এয়া হ'ল মাংস ৱাও
বেংগলী ষ্টাইলৰ মাংস তামাম টেষ্টি পুৰা খাই আছোঁ আৰু গাইজ খাই বৈ কিনে জলদি যাব লাগে আৰু তো হৈ গ'ল আমাৰ পুৰা খোৱা ফিনিছ তো আমাৰ দাদা আৰু নবৈ আমাক সন্মান হ'ব পাৰে পুৰা দুপৰীয়া ৰাতি সাঁজটো পাছ খুৱাই দিলে এতিয়া আমি লাহেকৈ ওলাই যাম আৰু দাদা কিবা ক'ব নেকি মই কি ক'ম ৰাতি 11টা বাজি গ'ল এটা বাজি গ'ল এতিয়া মই এণ্ট্ৰি বাছ নদীটো খুলি দিলে খুলি দিলে আমাৰ ধুনীয়াকৈ দাদা আৰু নবৈ আমাক খুৱালে তো দুপৰীয়া খুৱালে ৰাতিও খুৱালে ইমান সন্মান হ'ব পাৰে এইপিনে নবৌ আছে এবাৰ দেখাই দিওঁ নবৌ নব ডাকটো চাই লওঁ নবৌ আৰু ঘৰটো এবাৰ দেখাই দিওঁ ফটো দেখাই দিয়ক ঘৰ চাওক আৰু এনেকৈ এতিয়া আমি পূৰা খাই বৈ কিনে বাছ আহিলোঁ ওলাই এইপিনে ভাইটি এইপিনে মামা আৰু এইপিনে আমাৰ দাদা আমাক পূৰা পিক আপ কৰাই আছে মানে গাড়ীৰ কাষলৈ যাম এতিয়া তো গাইজ পূৰা আহি পালোঁ একদম গাড়ীৰ কাষত সেয়া গাড়ীখন আৰু এইপিনে আমাক দাদাই ড্ৰপ কৰালে তো এতিয়া বাছ ইয়াৰ পৰা আমি লাহেকৈ ওলাই যাম তো দাদাক ইয়াৰ পৰা মানে বাঢ়ে নেকি মানে এৰাই দি হ'ব আৰু নেক্সট টাইম কেতিয়াবা লগ পাম আৰু আপোনালোকক দাদাক মানে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আজিলৈ বাই এণ্ড গুড নাইট আৰু এনেকৈ এতিয়া আমিও বাছ গাড়ীত উঠি ল'লোঁ গাড়ীও ষ্টাৰ্ট কৰিলোঁ বাছ এতিয়া লাহেকৈ গাছ ওলাই দিওঁ আৰু এতিয়া গাছ ডাইৰেক্ট আহি পালোঁ সেয়া চাওক শিলচৰ টাউন তো পূৰা এতিয়া টাউনৰ মাজেৰে গৈ আছোঁ আৰু এতিয়া আমি পূৰা একদম শিলচৰৰ পৰা সোমাই গ'লোঁ একদম ডিমা হাছাও তো ডিমা হাছাও পাহাৰৰ পৰা এণ্ট্ৰি মাৰি দিলোঁ আৰু এতিয়া পূৰা গৈ আছোঁ আৰু গাইছে চাওক এয়া হ'ল ডিমা হাছাও পাহাৰ মানে ডিমা হাছাও পাহাৰ পৰপেক্ষত দিলোঁ আৰু গাছ এতিয়া পূৰা ডাইৰেক্ট আহি পালোঁ হাৰাংগাজা মানে বৰনাৰায়ণপুৰ য'ত নেকি নৈত্ৰী লগাই তো যিহেতু ৰাতি গাড়ীবোৰক এৰাই দিছে তো আমি আহি কিনে লাইনত বাছ ৰখিব নালাগিলে আৰু ডাইৰেক্ট পাই গ'লোঁ একদম ফ্ৰী বাছ সেনেকৈ বাছ ওলাই আহিলোঁ আৰু এতিয়া পূৰা গৈ থাকোঁ আৰু বিন্দাছ আৰু গাছ এনেকৈ হাৰাংগাজা থানা পাৰ কৰি মানে কিছু দূৰ আগত আহিলোঁ হাৰাংগাজা থানা পাৰ হৈ পিনে ডাইৰেক্ট মানে ৰেড জোন লাগি বুলি কয় এনেকুৱা জেগাত এটা আহিলোঁ আহি কিনে বাছ পিনে গাড়ী বহুত লাইন আছে তো সেই গতিকে গাড়ীটো মানে সেনেকৈ চাইডতে ৰখাই দিলোঁ চাম ঠেলি নাযাওঁ আৰু তো ৰাতিপুৱা ফাৰ্ষ্ট টাইম ওলাই গুচি যাম তো সেইটো মই যামটো অলপ ক্লিয়াৰ হ'ব তো আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিওঁ তো নেক্সট এটা ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পাই আছোঁ তো আজিলৈ বাই বাই এণ্ড গুড নাইট গাইজ